আপুনি জানেনে যে ভাৰতবৰ্ষত 12টা জ্যোতিৰ্লিংগ আছে আৰু এই জ্যোতিৰ্লিংগসমূহ বছৰত যদি এবাৰ দৰ্শন কৰিব পৰা যায় তেনেহ'লে বিভিন্ন অপায় অমংগলৰ পৰা দূৰত থাকিব পাৰি। এইটো এটা লোকবিশ্বাস। এই যে 12টা জ্যোতিৰ্লিংগ আছে তাৰে এটা জ্যোতিৰ্লিংগ অৰ্থাৎ ষষ্ঠটো জ্যোতিৰ্লিংগ আমাৰ অসমত আছে। অসমৰ গুৱাহাটীৰ জালুকবাৰীৰ পৰা কিছু দূৰত গড়চুক আছে আৰু গড়চুকৰ পামহিত অৱস্থিত এই জ্যোতিৰ্লিংগ ভীমাশংকৰ জ্যোতিৰ্লিংগ। আপুনি নিশ্চয় কেইটামান জ্যোতিৰ্লিংগৰ নাম জানে, যেনেকৈ কেদাৰনাথ 11 নম্বৰ জ্যোতিৰ্লিংগ, নাগেশ্বৰ জ্যোতিৰ্লিংগ, সোমনাথ জ্যোতিৰ্লিংগ, মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ, মহাকালেশ্বৰ জ্যোতিৰ্লিংগ, ওমকাৰেশ্বৰ জ্যোতিৰ্লিংগ, বৈদ্যনাথ জ্যোতিৰ্লিংগ, হয়নে? এনেকুৱা 12টা জ্যোতিৰ্লিংগ আছে। তাৰে ভিতৰত ষষ্ঠ জ্যোতিৰ্লিংগটো ভীমাশংকৰ জ্যোতিৰ্লিংগ। আচলতে ভীমাশংকৰ জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰৰ পুনে ডিষ্ট্ৰিক্টত আছেই। তাত ডাঙৰ মন্দিৰ আছে, কিন্তু আমাৰ ইয়াৰে কিছু লোকে কয় যে ইয়াৰ আচল অংশটো, মুখ্য অংশটো আমাৰ অসমৰ। গতিকে এটা এনেকুৱা কথা এটা চলি আছে। গতিকে কোনটো আচলতে সত্য সেইটো এতিয়াও উদ্ঘাটন কৰিব পৰা হোৱা নাই, কিন্তু বিভিন্ন কিতাপত লিখা থকা মতে আমাৰ অসমৰ এই ভীমাশংকৰ জ্যোতিৰ্লিংগটোৱে আচল। বাৰু আমি পিছলৈ বা আগলৈ গোটেইখিনি কথা ভালকৈ জানিব পাৰিম, ইয়াৰ বিষয়ে নিশ্চয় অধ্যয়ন হ'ব। এতিয়া আপোনাক জনাওঁ যে অসমত থকা এই জ্যোতিৰ্লিংগটো ডাকিনী পাহাৰত অৱস্থিত এক নান্দনিক দৃশ্য। আপুনি আহিলে গম পাব। আপুনি ভিডিঅ'ত দেখি আছে ভক্তৰ কিমান দীঘল শাৰী আৰু একেবাৰে নান্দনিক দৃশ্য, কোনো ধৰণৰ গৰম নাই ইয়াতে। এটা নদী, এটা ধুনীয়া নিজৰা এটা বৈ গৈছে। এই নিজৰাটোৰ ওপৰতে এটুকুৰা শিল আছে আৰু সেই শিল টুকুৰাতেই মানুহে পূজা অৰ্চনা কৰে। অৰ্থাৎ এইটোৱে হৈছে জ্যোতিৰ্লিংগটো। আচলতে জ্যোতিৰ্লিংগবিলাক এনেকুৱাই, মানুহে নবনায় আচলতে। আৰু ইয়াতে বিভিন্ন লোকে মন্দিৰ বনাব চেষ্টা কৰিছিলে, কিন্তু সপোনত দেখাইছে যে মন্দিৰ ইয়াতে বনাব নালাগে। তথাপি ইয়াৰ কনষ্ট্ৰাকশ্যন চলি আছে চৰকাৰৰ তৰফৰ পৰা চাৰিওফালে। হয়তো এই মন্দিৰটো নবনাব, কিন্তু বাহিৰৰ যিখিনি কনষ্ট্ৰাকশ্যন সেইখিনি কৰি আছে। এতিয়া কথাটো হ'ল, আপুনি যদি আহে সোনকালে আহিব। ভক্তৰ বহুত দীঘলীয়া শাৰী হয়। শিৱৰাত্ৰি, শাওণ মাহ, বলবমে হওক বা সোমবাৰে হওক, যথেষ্ট ভক্তৰ ভিৰ থাকে। গতিকে সোনকালে আহিলে খুবেই ভাল। খুব মনটো শান্তিৰে ভৰি পৰে। যদিহে আপুনি গুৱাহাটীৰ ওচৰে পাঁজৰে আছে তেনেহ'লে আহেই, আৰু যদি গুৱাহাটী ফুৰিব আহে এবাৰ আপুনি এই জ্যোতিৰ্লিংগত আহিব, মনটো খুবেই ভাল লাগিব।